ভৰিৰে গছকি ফেনেকি পালি চিৰাচিৰ কৰিছিলে। অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ বুকুৰ আঘাত হানিছিলে। চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়াই সহ্য কৰি থাকিব পৰা নাছিলে। আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলো। আৰু সেই লিখিবলৈ চেষ্টা কৰিছিলো মই এটি গান, আৰু সেই গীতটিকে মই অকণমান গাব বিচাৰিছো। মই জানো এই বৰিয় নিবাসী ৰাইজ স্বাভিমানী ৰাইজ, দেশক ভাল পোৱা ৰাইজ, গতিকে আপোনালোকে এই গামোচাখন ভাল পায়নে ৰাইজ? কিন্তু কেনেকৈ দেখাব, দেখাই দিয়ক আপোনালোকে ছেকেণ্ডবাৰৰ কাৰণে, যাতে আমাৰ এই চেনেহৰ গামোচাখন কোনেও গছকি ফেনেকি ফালিবলৈ সাহস নকৰে দ্বিতীয়বাৰৰ বাবে। গতিকে ৰাইজ দেখাই দিয়ক। আপোনালোকৰ হাতত এটা মোবাইল আছে, মোবাইলটো টৰ্চ লাইটটো জ্বলাই দিয়ক, প্ৰতিবাদ জনাম। এয়ে আমাৰ হকিয়নি। আমি আৰু ছেকেণ্ডবাৰৰ কাৰণে এই গামোচাখন কাকো গছকিবলৈ দিব নোৱাৰোঁ, ফালিবলৈ দিব নোৱাৰোঁ। গতিকে আপোনালোকৰ হাতত যদি কাৰোবাৰ হাতত মোবাইল আছে জ্বলাই দিয়ক, এজন অসমীয়া হিচাপে, অসমৰ খিলঞ্জীয়া হিচাপে। হাজাৰ হাজাৰ লাইট জ্বলি আছে ৰাইজ, আমাৰ সন্মানীয় লাইটমেন আছে, এই লাইটবিলাক অকণমান অফ কৰি দিয়ক। সকলোবিলাক লাইট হয় জ্বলি আছে, হাজাৰ হাজাৰ লাইট জাগি আছে, হাজাৰ হাজাৰ অসমৰ খিলঞ্জীয়া দেখাই দিছে। আমাৰ সন্মানীয় সাংবাদিকসকলে গোটেই বিশ্বতে দেখাব কাইলৈ আমাৰ মৰিয়নিবাসী ৰাইজে কিমান ভাল পায় চেনেহৰ গামোচাখন, আমাৰ অসমৰ খিলঞ্জীয়াই। আমি কিংকৰ্তব্য বিৰোধ কৰিছিলো, সেইকাৰণেহে লিখিছিলো এই গীতটো। গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক, জয় আই অসম, জয় আই অসম। চেনেহৰ গামোচাখন যাতে দ্বিতীয়বাৰ গছকি ফেনেকি খালি চিৰাচিৰ কৰিব নোৱাৰে, তাৰ বাবে লিখিছিলো এটি গান। গাতে পিন্ধাগে জোর কাপড়, ও মুগারি হামে খেলা ভন্তি মরমে বুলুয়া, আরো এখন কাপড় হলো ধনী আয় বই দিয়া, আমার বায় বই দিয়া, ভন্তি তয় বই দিয়া, আমার এইখানে গোল গুলামে গামোচা, Dice, en un gamosa